Hello everyone, আপনারা চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যনৰ মই অভিমন্যু আৰু এটা নতুন ভ্যাকেন্সিৰ খবৰ এটা আহিছে খবৰটো আমি ইতিমধ্যে পাইছো কি বেংক অফ বৰোদাৰ ফালৰ পৰা এটা খবৰ আহিছে যে ইয়াতে কেটামান ভ্যাকেন্সি ইনক্লুড কৰা হৈছে ভ্যাকেন্সি কিহৰ ওপৰত আহিছে আৰু কোনে কোনে এই ভ্যাকেন্সি এপ্লাই কৰিব পাৰিব ইয়াত কিবা এক্সাম দিব লাগিব না ডাইৰেক্ট ভ্যাকেন্সিটো এপ্লাই কৰিব পাৰি বা পাৰ্চেন্টেজ হিচাপত সিলেক্ট কৰিব না গোটেইখিনি অভিযোগ জানি আছো তো ইয়াতে যদি আপোনালোকে ভালদৰে চাই ৰিক্ৰুটমেন্ট অফিস এসিস্ট্যান্ট ঠিক আছে আৰু ব্ৰেকেটত পিয়ন বুলি লিখা আছে তো অফিস এসিস্ট্যান্ট যাক ব্ৰেকেটত পিয়ন বুলি লিখা আছে আৰু এটো ৰেগুলাৰ বেসিছত ৰাখা হ'ব ওকে আৰু বেংক অফ বৰোদাৰ ফালৰ পৰা এটা এডভাৰটাইজমেন্ট ওলাইছে আৰু এই এডভাৰটাইজমেন্টটো যদি আপুনি অফিস এসিস্ট্যান্ট বা পিয়নৰ এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব 3 তাৰিখৰ পৰা ওকে 3 তাৰিখৰ পৰা অনলাইন ৰেজিষ্ট্ৰেচন ইতিমধ্যে আৰম্ভ হৈছে ওকে আৰু ইয়াতে যোনটো লাষ্ট ডেট সাবমিশন আছে হেতু 23 তাৰিখ আছে ওকে লাষ্ট ডেট সাবমিশন কিমান আছে হেতু লাষ্ট ডেট সাবমিশন 23 তাৰিখ আছে মনত থাকিব ওকে ঠিকে আছে ইয়ালৈকে বুজি পাই আছো তো ৰেগুলাৰ বেসিস অফিস এসিস্ট্যান্ট পোষ্ট ওলাইছিলে পিয়নত বহুত খবৰ পাইছে বহুত পোৱা নাই আজিকালি পোৱা নাই তেওঁলোকক আকৌ এবাৰ মনত পেলাই দিছো যে 3 তাৰিখে ওকে তো কি আছে 5 আছে নহয় তো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে তো মে 3 তাৰিখে আৰম্ভ হৈছিল বহুত খবৰ পাই নাই আৰু 23 তাৰিখে শেষ হ'ব তো মাজত মাত্ৰ কেটামান দিন আছে প্ৰায় 5টা মান দিন আছে যিসকলে এপ্লাই কৰা নাই তেওঁলোকক আকৌ এবাৰ মই এপ্লাই কৰিবৰ কাৰণে জনাইছো ওকে তো এপ্লাই কৰিবৰ কাৰণে জনাইছো মাজত মাত্ৰ কেটামান দিন আছে কি ভ্যাকেন্সি বা কিহৰ ওপৰত ওলাইছে প্ৰথম কথা হৈছে কি অসমত কিমানটা ভ্যাকেন্সি আছে বহুত ইম্পৰ্টেন্ট কথা অসমৰটো ইম্পৰ্টেন্ট তো অসমত যদি চাব যায় অসমত প্ৰায় 4টা ইয়াত পোষ্ট আছে বহুত বেছি পোষ্ট নাই ওকে 4টা পোষ্ট এটা ওবিসি হিচাপত আছে আৰু 3টা আমাৰ জেনাৰেল পোষ্ট আছে টোটাল 4টা পোষ্ট আছে ঠিক আছে গৰি বহুত বেছি পোষ্ট নাই তো 4টা পোষ্ট আছে তো 4টা পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে যিসকলে এপ্লাই কৰে বাট নৰ্থ ইষ্ট হিচাপত কিন্তু আছে মণিপুৰত আছে নাগালেণ্ডৰ আছে তো হেখিনি আপোনালোকে চাব পাৰে কিন্তু অসম হিচাপত 4টা পোষ্ট আছে 3টা জেনাৰেল আছে আৰু এটা ওবিসি হিচাপত আছে ওকে তো ইয়াতে টোটাল ভ্যাকেন্সি হিচাপত যদি চাব যায় টোটাল 500টা ভ্যাকেন্সি আছে অল ইন্ডিয়া যদি চাব যায় 500টা ভ্যাকেন্সি ইয়াত বয়সৰ সীমাটো মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 26 বছৰ হ'ব লাগিব আৰু ক্লাস 10 পাস কৰিব লাগিব এসএসসি আৰু মেট্ৰিকুলেশন মেনশন কৰা আছে তো ক্লাস 10 আপুনি পাস কৰিব লাগিব ওকে আৰু লোকেল ল্যাঙ্গুৱেজ যেটো আছে তো লোকেল ল্যাঙ্গুৱেজটো আপুনি জানিব লাগিব যেনেকৈ আমাৰ অসমীয়া হয় তো লোকেল ল্যাঙ্গুৱেজটো আপোনালোকে জানিব লাগিব ওকে বাকি ইয়াতে কি কাম কৰিব লাগিব কেনেকুৱা কাম গোটেইখিনি ইয়াত মেনশন কৰা আছে আৰু যোনটো স্যালাৰি আছে salary scale আছে সেই স্কেলটো ইয়াত মেনশন কৰা আছে দুনিয়াকৈ এটা আপোনালোকে নিশ্চয় দেখিছে তো আৰু ইয়াতে এলিজিবিলিটি বুলি কোৱাৰ লগে বয়স মই আপোনাক কলো যে 18 বছৰ মিনিমাম হ'ব লাগিব আৰু ম্যাক্সিমাম 26 বছৰ হ'ব লাগিব ওকে আৰু নেশনালিটিৰ ওপৰত আপোনালোকে জানে ৰিল্যাক্সেশন আছে বয়সৰ ৰিল্যাক্সেশন থাকিব যদি শিডিউল কাষ্ট আছে বা শিডিউল ট্ৰাইব আছে তেওঁলোকৰ বয়সৰ ৰিল্যাক্সেশন আছে এটো সবতে থাকে তো সেই বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে তো মাজত মাত্ৰ কেইটামান দিন ঘূৰি আকৌ এবাৰ মই খবৰটো আপোনালোকক জনাইলো ইয়াতে কোন ধৰণৰ এক্সামৰ ডিটেইলছ ইয়াত দিয়া নাই কোনো এক্সামৰ কথা ইয়াত কোৱা নাই কিন্তু ইয়াতে অকমান মানে সৰুৰা বস্তু চেকিং কৰিব ওকে আপুনি কেনেকুৱা দেখা পায় নে নাই কিমান দূৰ দেখা পায় সেই বিষয়ে আপোনাক চেক কৰা হ'ব মেডিকেলি ওকে তো হেতুৰ ওপৰত হ'ব আৰু আপুনি কিমান শুনে বা কেনেকুৱা শুনাৰ কিবা মানে অসুবিধা আছে নে সেই বিষয়ে ইয়াতে মানে টেষ্ট কৰা হ'ব হেতু এটা সিস্টেম আছে ওকে আৰু বাকি সৰুৰা কিছুমান টেষ্ট থাকিব তো বাকি বিশেষ একো বেছি মেনশন কৰা নাই ইয়াত কোনো এক্সামৰ কথাও কোৱা নাই তো ইয়াতে মেইনলি আপোনালোকে যে চাব যায় এখনি গোটেই ডিটেইলছটো যদি আপুনি চাই পিডিএফটো লাগে আপুনি ক'ব বা আপোনাৰ নিশ্চয় ইয়াৰ ৱেবছাইটত গলে পিডিএফটো পাব তো যিসকলে এপ্লাই কৰা নাই বা যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে এপ্লাই কৰা 27 তাৰিখ লাষ্ট ডেট আছে গতিকে সময় থাকোতে এপ্লাই কৰা গোটেই পিডিএফটো মই এবাৰ দেখাই দিছো ওকে কোৱালিফিকেশন কি লাগে সেই বিষয়ে মই জনাইছো ওকে তো ক্লাস 10 পাস হলে হৈ যাব ঠিক আছে আৰু এপ্লিকেশন ফিজ এটা ইয়াত মেনশন কৰা আছে 600 रुपीस আছে আমাৰ যোনটো জেনাৰেল কাষ্ট বা ওবিসি তেওঁলোকৰ কাৰণে 600 रुपीस বাকি বৰৰ কাৰণে 100 रुपीस ইয়াতে ৰাখা হৈছে ওকে তো ইয়াতে প্ৰি এক্সামিনেশন কি লোৱা হ'ব আৰু কিবা ট্ৰেইনিংৰ ব্যৱস্থা আছে সেই বিষয়ে ইয়াত মেনশন কৰা আছে এই প্যাৰাগ্ৰাফটো তুমি পঢ়িলে গম পাবা ঠিক আছে আৰু লোকেশন অফ পোস্টিংটো ইয়াত মেনশন কৰা আছে আপোনাক কি কোনটো লোকেশনত পোষ্ট কৰা হ'ব সেই বিষয়ে ইয়াত মেনশন কৰা আছে ওকে আৰু সিলেকশন যেটো প্ৰসেস আছে সিলেকশন প্ৰসেসটো আছে কি অনলাইন টেষ্ট এটা ফলো কৰিব লাগিব ওকে যেটো লোকেল ল্যাঙ্গুৱেজ আছে আমাৰ যেটো আমাৰ অসমীয়া হিচাপত যে ক'ব যাও এটা অনলাইন টেষ্ট আপুনি ফলো কৰিব লাগিব অনলাইন টেষ্ট ওকে আৰু অনলাইন টেষ্টটো আপুনি পাস কৰিব লাগিব ওকে তাৰ পিছত যদি আপুনি পাস কৰে বা আপোনাৰ ধৰা অনলাইন টেষ্টটো ধুনিয়া হৈছে ভাল হৈছে তাৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ যদি মেডিকেল টেস্টিং আছে মেডিকেল টেস্টিং খিনি কৰা হ'ব আৰু তাৰ পিছত আপোনালোকৰ সিলেকশন প্ৰসেসটো কৰা হ'ব ঠিক আছে ওকে আৰু অনলাইন টেষ্টৰ কাৰণে আপুনি অকমান বস্তু পঢ়িব লাগিব সৰু এটা পৰীক্ষা হ'ব আৰু হেতু অনলাইন হ'ব এটো হৈছে কি
ইংলিছ লেংগুৱেজ থাকিব, জেনাৰেল এৱাৰনেছ থাকিব, এলিমেণ্টাৰী এৰাইথমেটিক থাকিব, আৰু সাইকোলজি টেষ্ট থাকিব, যাক ৰিজনিং বুলি কয়। ওকে, আৰু টোটেল 100টা কুৱেশ্যন থাকিব, 100 নম্বৰ থাকিব, আৰু মিডিয়ামত টেষ্ট আছে, ইংলিছ থাকিব আমাৰ, ইংলিছৰ কাৰণে ইংলিছে, বাকীখিনিৰ কাৰণে ইংলিছ, হিন্দী, অফিচিয়েল লেংগুৱেজ অফ ষ্টেট, মানে অসমীয়াটো আমাৰ পেপাৰখন থাকিব। তো তাক লৈ কোনো চিন্তা কৰিব নালাগে। টোটেল 80 মিনিটৰ পৰীক্ষা হ'ব। গতিকে এটা 100 নম্বৰৰ পৰীক্ষা দিব লাগিব। এই 100 নম্বৰৰ পৰীক্ষাৰ আপুনি 80 মিনিট সময় পাব। এই 80 মিনিট সময়ত পেপাৰখন অসমীয়াটো থাকিব, আৰু এই অনলাইন টেষ্টটো আপোনালোকে দিব লাগিব। এই অনলাইন টেষ্টটো পাছ কৰাৰ পিছত আপোনালোকৰ যিটো প্ৰচেছ, এই প্ৰচেছ মানে গৈ থাকিব। ঠিক আছে, তো ইয়াত মিডিয়ামক আমাৰ যদি চাব যাওঁ অসমৰ কথা, ইংলিছ, হিন্দী আৰু আছামিজ মিডিয়ামটো আমাৰ ইনক্লুড আছে। গতিকে মানুহখিনিৰ অসুবিধা হৈ নাযায়। গতিকে আপোনালোকে জনাব পাৰিব যিখিনি লোকেল লেংগুৱেজ আছে, বাঙালী আৰু বঙালী আৰু বড়ো, সেইটো ইয়াত আমাৰ অসমত ইনক্লুড কৰা আছে। ওকে, যিসকলে ভাবিছে কি এই অফিচ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰি, তো আপোনালোকে কৰি লওক। আৰু এইখিনি তাত কি ফৰ্ম ফিল আপ কৰোঁতে কি ডাটা লাগে গোটেইখিনি ইয়াত মেনশ্যন কৰা আছে। গতিকে ডিটেইলছখিনি মই আপোনাক কমপ্লিট PDF-টো দেখাই দিছোঁ। আৰু চেণ্টাৰ অফ এক্সামিনেশ্যন যদি চাব যাওঁ, আমি অসমৰ চাব গ'লে নিশ্চয় গুৱাহাটী ইয়াত মেনশ্যন কৰা থাকিব। তো গুৱাহাটীটো আপুনি নিশ্চয় ইয়াত বিচাৰি পাব। ওকে, গুৱাহাটী আমি ক'ত আছে চাওকচোন। ওকে, গুৱাহাটী ক'ত আছে, গুৱাহাটী তো ক'ৰবাত গুৱাহাটী আছে। তো নেক্সট লিষ্টখনত আছে, গুৱাহাটী আছে, দেখিছে। তো গুৱাহাটীটো আমাৰ মেইন লোকেশ্যন গুৱাহাটী হয়, আৰু বেলেগ বেলেগ লোকেশ্যন থাকিব পাৰে, বাট গুৱাহাটীটো মই আপোনাক এবাৰ দেখাই দিছোঁ। আৰু গুৱাহাটী হ'লেও আমি এটলিষ্ট আমাৰ কাৰণে অসুবিধা নাই। তো গোটেইখিনি আপুনি কৈছে কাট অফৰ মাৰ্কছৰ ইয়াত কণ্ডিশ্যন আছে, কিমান পালে পাছ কৰিব। ঠিক আছে, তো এইখিনি হৈছে অফিচ এছিষ্টেণ্ট পিয়ন পষ্টৰ কাৰণে এটা 100 নম্বৰৰ পৰীক্ষা হ'ব। 100টা কুৱেশ্যন থাকিব, 80 মিনিট আপোনাক সময় দিব, আৰু 23 তাৰিখ লাষ্ট ডেট হয়। আপোনালোকে এপ্লাই কৰিব পাৰে, ক্লাছ 10 পাছ হ'ব লাগিব। গতিকে এপ্লাই কৰক, যথেষ্টখিনি কামত আহিব। যাক চাকৰিৰ প্ৰয়োজন আছে, এই চাকৰিটোলৈ যোগাযোগ কৰিব পাৰে। থেংক ইউ ছ' মাছ।